নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 1 শিক্ষাৰ ধাৰণা শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, শিক্ষা শব্দৰ উৎপত্তি সম্পৰ্কে লিখা। উত্তৰ, শিক্ষা শব্দটো মূলতঃ লেটিন ভাষাৰ ই আৰু ডুক শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ'ল আউট অফ বা বাহিৰ কৰা আৰু ডুক শব্দৰ অৰ্থ হ'ল লিড বা নেতৃত্ব প্ৰদান কৰা। লগতে লেটিনৰ আন দুটা শব্দ ইডুকেয়াৰ আৰু ইডুচেৰিৰ পৰা শিক্ষা শব্দটো উদ্ভৱ হোৱা বুলি কোৱা হয়, যাৰ অৰ্থ হ'ল লালন পালন কৰা আৰু কৌশল আয়ত্ত কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, শিক্ষাৰ সংকীৰ্ণ আৰু বহল অৰ্থ ব্যাখ্যা কৰা। উত্তৰ, শিক্ষাক সংকীৰ্ণ আৰু বহল এই দুই অৰ্থত প্ৰকাশ কৰা হয়। সংকীৰ্ণ অৰ্থত শিক্ষা মানে হ'ল বিশেষ উদ্দেশ্য নিয়ন্ত্ৰিতভাৱে ব্যক্তি তথা শিশুৰ জীৱনত সংস্কাৰ ঘটোৱা। এই দৃষ্টিকোণৰ পৰা শিক্ষা মানে হ'ল শিশুৰ আচৰণ ক্ৰিয়াকাণ্ড আদি সচেতনভাৱে নিয়ন্ত্ৰণ কৰি তাক সমাজোপযোগী কৰি তোলা। ইয়াত শিশুৰ জৈৱিক প্ৰবৃত্তি আৰু স্বাভাৱিক আচৰণসমূহক সৰলভাৱে চলি যোৱাৰ বাবে এৰি দিব নোৱাৰি, বৰঞ্চ সিহঁতক সুচিন্তিত উদ্দেশ্যমূলক আৰু পৰিকল্পিতভাৱে গঢ়ি তোলা হয়। বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাক শিক্ষাৰ এই সংকীৰ্ণ অৰ্থৰ উদাহৰণ বুলি ধৰা যায়। বহল অৰ্থত শিক্ষা হ'ল মানৱ জীৱনৰ প্ৰত্যেকটো অভিজ্ঞতা আৰু পৰিৱেশৰ প্ৰভাৱৰ সামগ্ৰিক ফল। ইয়াত কেৱল বিদ্যালয়ৰ শিক্ষাই নহয়, জীৱনৰ সকলো অভিজ্ঞতা আৰু পৰিস্থিতিৰ প্ৰভাৱও শিক্ষা হিচাপে গণ্য কৰা হয়। অৰ্থাৎ মানুহে যিবোৰ প্ৰভাৱ আৰু জ্ঞান পৰিৱেশৰ পৰা লাভ কৰে সেয়েই হ'ল বহল অৰ্থত শিক্ষা। মনোবিজ্ঞানী হোৱাইট হেডৰ মতে শিক্ষাৰ আচল বিষয়বস্তু একেই, সেইটো হ'ল জীৱনৰ সকলো অভিজ্ঞতা আৰু অভিব্যক্তি। 3 নম্বৰ প্ৰশ্ন, নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, বৰ্তমানৰ শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা বহুতেই অনুভৱ কৰা হৈছে। এটি নৱজাত শিশুৰ ভিতৰত প্ৰাকৃতিকভাৱে নৈতিক চেতনা নাথাকে। আন জীৱৰ দৰে শিশুৰ আচৰণো প্ৰবৃত্তিৰ দ্বাৰাই নিয়ন্ত্ৰিত হয়। কিন্তু সময়ৰ প্ৰবাহত সমাজৰ মানুহৰ সংস্পৰ্শ পৰিৱেশৰ প্ৰভাৱ আৰু সুখ দুখৰ অভিজ্ঞতাৰ মাধ্যমেৰে শিশুৰ ভিতৰত ধীৰে ধীৰে নৈতিক চেতনা বিকাশ পায়। এইদৰে শিশুৰ নৈতিকতাৰ বিকাশ শিক্ষাৰ দ্বাৰাই সম্ভৱ হয়। নৈতিক শিক্ষাৰ প্ৰধান উদ্দেশ্য হ'ল শিশুৰ জৈৱিক প্ৰবৃত্তি নিয়ন্ত্ৰিত কৰি উত্তম আদৰ্শ মূল্যবোধ মনোভাৱ আৰু মানৱীয় অনুভূতিসমূহ বিকশিত কৰা। ইয়াৰ মাধ্যমেৰে শিশুৰ চৰিত্ৰ গঠন, ব্যক্তিত্বৰ প্ৰয়োজনীয় গুণ আৰু সুস্থ সামাজিক জীৱন গঢ়ি তোলা যায়। মানুহৰ সৰ্বাংগীন শিক্ষা ব্যৱস্থাক নৈতিক শিক্ষাৰে সমৃদ্ধ কৰি তুলিব লাগিব, নচেত মানুহৰ প্ৰবৃত্তিমূলক আচৰণসমূহ সমাজোপযোগী জীৱনত বাধা সৃষ্টি কৰিব। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিয়ে মানুহক বস্তুবাদী চিন্তাধাৰালৈ অধিক টানি লৈ গৈছে, যাৰ ফলত মূল্যবোধ মনোভাৱ আৰু
মানৱীয় অনুভূতিসমূহ সঠিকভাৱে বিকশিত হ'ব নোৱাৰিছে। ইয়াৰ ফলত লোকৰ আচৰণত সুস্থতা, সৌন্দৰ্য, শিষ্টতা আৰু ৰুচিৰ অভাৱ দেখা গৈছে। এই অভাৱ পূৰণ কৰিবলৈ শিক্ষাত নৈতিক শিক্ষাৰ সন্নিৱেশ একান্তই প্ৰয়োজন। সেইকাৰণে প্ৰায় সকলো শিক্ষাবিদেই নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে। 4 নম্বৰ প্ৰশ্ন, শিক্ষাৰ ক্ষেত্ৰত দৰ্শনৰ ভূমিকা ব্যাখ্যা কৰা। উত্তৰ, শিক্ষা হৈছে ব্যৱহাৰিক প্ৰক্ৰিয়া আৰু দৰ্শন হৈছে তাত্ত্বিক দিশ। দৰ্শনৰ সহায়ত শিক্ষাৰ উদ্দেশ্য, আদৰ্শ, নীতি, মূল্যবোধ আৰু কৰ্ম পদ্ধতি নিৰ্ধাৰণ কৰা হয়। আনহাতে শিক্ষাৰ জৰিয়তে দাৰ্শনিক চিন্তা আৰু তত্ত্বসমূহ এটা যুগৰ পৰা আন এটা যুগলৈ বা এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ সঞ্চাৰিত হৈ যায়। শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্ৰম প্ৰস্তুত, শিক্ষণ পদ্ধতি, শিক্ষক শিক্ষাৰ্থীৰ ভূমিকা আদিত দৰ্শনৰ গভীৰ প্ৰভাৱ থাকে। বিভিন্ন দাৰ্শনিক মতবাদৰ আধাৰত শিক্ষাৰ লক্ষ্য নিৰ্ধাৰিত কৰা হয়। উদাহৰণস্বৰূপে প্ৰকৃতিবাদ, বাস্তৱবাদ, প্ৰয়োগবাদ আদি দৰ্শনে নিজৰ মতামতৰ আধাৰত শিক্ষাৰ বিশেষ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু সেই প্ৰভাৱ বৰ্তমান শিক্ষা ব্যৱস্থাতো দেখা যায়। দৰ্শনৰ বাবে পাঠ্যক্ৰমৰ বিষয় নিৰ্বাচন সহজ হয় আৰু শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰতো দৰ্শনৰ সহায় পৰিলক্ষিত হয়। লগতে দৰ্শনে শিক্ষাৰ্থীৰ জীৱনৰ লক্ষ্য, আদৰ্শ আৰু উদ্দেশ্য নিৰ্ধাৰণত বিশেষ সহায় কৰে। সেয়েহে ক'ব পাৰি শিক্ষাৰ ক্ষেত্ৰত দৰ্শনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। 5 নম্বৰ প্ৰশ্ন, শিক্ষা এক গতিশীল প্ৰক্ৰিয়া বৰ্ণনা কৰা। উত্তৰ, শিক্ষা হৈছে এক গতিশীল প্ৰক্ৰিয়া। ই মানুহৰ দেহ, মন আৰু ব্যক্তিত্বৰ বিকাশত সহায় কৰে। শিক্ষা সময়, সমাজ আৰু পৰিৱেশৰ প্ৰয়োজন অনুসৰি সদায় নতুন নতুন ৰূপ লৈ সমাজক সুন্দৰভাৱে পুনৰ গঠন কৰে। সেয়ে ক'ব পাৰি শিক্ষা সময়, স্থান আৰু সামাজিক পৰিৱৰ্তনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। এই গতিশীল শিক্ষা প্ৰক্ৰিয়াৰ জৰিয়তেই ব্যক্তিৰ উন্নয়ন আৰু তেওঁ যে সমাজত বাস কৰে সেই সমাজৰো অগ্ৰগতি সাধন হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।